ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, মই যিমান সোনকালে তোমাৰ বিয়াখন পাতোঁ বুলি ভাবি আছোঁ সিমানে দেৰি হৈ গৈ আছে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰাখীয়ে সুমিত্ৰাক কৈ আছিল, আগতে গৰিমাক বিয়া দিবনে নাই সেইটো ফাইনেল কৰক, তাৰপিছত বাকী কথাবোৰ ভাবিব। আৰু এই মানুহগৰাকীৰ জীৱনক লৈ ভাল বেয়া কথা সমালোচনা কৰি একো লাভ নাই। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে পৰীক কৈ আছিল, তুমি কথাটো কি মিন কৰি ক'লা, ভালৰ কাৰণে কৈছা নে মোক কথা শুনাইছা। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, সময়তহে গম পোৱা যাব কোন নব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব।